নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মই পপি কলিতাই দেখিছেনে মই ক'ত আহিছোঁ দেখি ধৰিবই পাৰিছে এয়া হ'ল কাউণ্টাৰ মই ৰাজলক্ষ্মী থিয়েটাৰ চাবলৈ আহিছোঁ এই বছৰৰ মোৰ প্ৰথম থিয়েটাৰ চোৱা হ'ব ৰাজলক্ষ্মী আৰু গতিকে আমাৰ কলাইগাঁৱৰ ওচৰত সমলাবৰীত ৰাজলক্ষ্মী আহিছে এয়া কমিটিৰ বিষয়বাব এয়া হ'ল খনিন্দ SI পোষ্টত চাকৰি পাইছে ভাগ্য ভাল আহিছে ছুটি এয়া এখেতৰ বন্ধু সখী মৃদুল দা বাচ্চাৰ লগত অকণমান ধেমালি কৰিছে পেণ্ডেললৈ কমিটিখনৰ লগত অকণমান কথা পাতিছোঁ ভাল লাগে কমিটিখন খুব মৰমৰ মোৰ এই গ্ৰীণ ৰুম মানে ভিতৰ ফালে সোমাই আহি প্ৰথম মঞ্চখন দেখিলে বুকুখন কিবা ধপধপাই যায় আৰু গতিকে মঞ্চখনত সেৱা এটা নকৰাকৈ থাকিব নোৱাৰোঁ প্ৰথমৰ পৰাই কৰিছিলোঁ সেয়া মঞ্চত এটা সেৱা জনালোঁ নটৰাজ বাবাক আৰু ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰেক্ষাগৃহত সোমালোঁ এনেকৈ আৰু ইয়াতে এওঁলোকৰ কিটচেনটো দিয়া হৈছে থিয়েটাৰৰ কিটচেন এনেকৈ অস্থায়ীভাৱে কিটচেনটো সজাই লয় আৰু আহি গ'লোঁ গ্ৰীণ ৰুমত আহিয়ে আমাৰ এটা পৰিৱেশ সুন্দৰ পৰিৱেশ হয় নটৰাজ যিটো মানে আগতে এটাই গ্ৰীণ ৰুম আছিলে বেলেগ নাছিল এতিয়াহে বহুত গ্ৰীণ ৰুম হৈ গৈছে ব্যক্তি বিশেষে গ্ৰীণ ৰুমে নটৰাজক অকণমান প্ৰণাম জনাওঁ আগতে সকলোৱে নটৰাজক এনেকৈ প্ৰণাম জনাইহে সকলোৱে নিজৰ কাম আৰম্ভ কৰিছিল আৰু গ্ৰীণ ৰুমটো আমাৰ গ্ৰীণ ৰুমৰ পৰিচালক মণিদা সুন্দৰকৈ সজাই মণিদাক মই পাইছোঁ আগৰ পৰাই খুব ডিচিপ্লিন হয় তেখেত আৰু তেখেতে সুন্দৰকৈ সজাই থোৱা এই ড্ৰেছখিনি বা এয়া এনেকৈ আৰ্টিষ্টৰ ড্ৰেছবোৰ থৈ দিছে আৰু যাক যিটো লাগে নিজে লৈ যাব আৰু এনেকৈ মেকআপ আৰম্ভ কৰে জেন্টছৰ হয় এইটো লেডিছৰ ৰুম বেলেগকৈ থাকে আৰু মেকআপ কৰাৰ পিছতে আৰম্ভ হ'ল কমিটিৰ উদ্বোধনী অনুষ্ঠান মঞ্চ উদ্বোধনী অনুষ্ঠান জিতু ডেকাই সুন্দৰ ভাষণ ৰাখে আৰু আহিলোঁ বক্সত লগ পালোঁ মোৰ অতীতৰ দাদা এজন হৰেন্দা খুব আপোন প্ৰথম বছৰেই লগ পাইছোঁ হৰেন্দাই ধৰিব পৰা নাছিল পিছত কওঁতে চক খাই গৈছে ভাবিছে পপি ইয়াত কেনেকৈ গতিকে নাটক আৰম্ভ হ'ল আৰু ফাৰ্ষ্ট চিনে দেৱজিত আৰু নৱদাৰ অকণমান আবদ্ধ কৰিছোঁ সকলো আবদ্ধ কৰাটো সম্ভৱ নহয় এয়া হ'ল ডান্সৰ মানে কল্পনাৰ এটা চিন বিশেষ নহয় এইবাৰ চম্পক তাক লগ কৰিলোঁ সৰু এটা ভিডিঅ' বনাইছোঁ প্ৰথম আপুনি মোক পাইছে 1999 ভাগ্যদেৱী ড্ৰামা গডফাদাৰ পাহি আমি প্ৰথম এক্ট্ৰেছ 4টা অনিতা চক্ৰৱৰ্তী ৰীনাক্ষীৰ নাম ল'ব বেয়া লাগিছে বাৰু ৰীনাক্ষী বৰা আৰু কবিতা চেত্ৰী ওদালগুৰি আৰু পপি কলিতা আমি 4টা নতুন একদম নিউ একদম কিন্তু গডফাদাৰত আপুনি পাহি কেৰেক্টাৰটো চিলেকশ্যন কৰি লাষ্ট নম্বৰত মই পৰিছোঁ যি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মই চিলেক্ট হৈছোঁ আৰু পাহি বুলি কৰিছোঁ আপোনাৰ লগত এটা বছৰ জয়ন্ত দা মৃদুল দা আপুনি সুৰেন ঠাকুৰীয়া বিনোদ শৰ্মা নীলিমা ডেকা গোটেইখিনি আৰ্টিষ্ট মনত আছে প্ৰথম কাৰণে মোৰ বহুত মনত আছে যেন আজি আৰু এই 1999ৰ পিছত এতিয়া 2000 কিমান বছৰ ডিফাৰেঞ্চ কিন্তু চম্পকদাত এনেকেই আছে আমি সলনি হৈছোঁ মই যে অকণমানো আজি মঞ্চত মানে অকণমানো চেঞ্জ নাপালোঁ সেই মোৰ ককাহঁতে যে আপোনাৰ পেটটো ডাঙৰ আছিল ধৰিছিলোঁ সেই পেটটো কিন্তু সেইখিনিতে আছে বহুত এনেকৈ যোৱা নাই বহুতৰ চেঞ্জ হয় কিন্তু আপোনাক মই পোৱা নাই স্কিনতো পোৱা নাই ফিগাৰতো পোৱা নাই গতিকে সদায় এনেকৈ থাকক আমাৰ অসমৰ হিৰ' হয় সেইখিনি আজি ছেকেণ্ড দিনাখন আমাৰ মাইনাৰ আই ওলাইছিল আইৰ নাম ধৰিছোঁ এয়া সৰু কণ মাইনা কেইজনীমান আহিছে এয়া প্ৰসাদ ভগাই দিলোঁ চব দেখুওৱা নহ'ল অলপ দেখাইছোঁ এয়া ৰাতি দ্বিতীয় নিশাৰ নাট চম্পকদাৰ ৰচিত পৰিচালিত ঘা চাব ওলাইছোঁ আৰু আমাৰ ঘৰত থকা শিল্পীসকল গৈছে এতিয়া আমি বৌ মই মাইনা যাব ওলাইছোঁ বাকীখিনি দেখাম মই আজি দুপৰীয়া তেওঁলোকক এসাঁজ ভাতো খোৱালোঁ কিন্তু কিবা অকণমান শীতলা নামো ধৰিলোঁ এনেকৈ ব্যস্ত হৈ থকাৰ কাৰণে দিনৰ ভিডিঅ' কৰিবই নহ'ল গতিকে মই ভিডিঅ'টো বনাইছোঁ দুপৰীয়া অকণমান কিবা এটা কিন্তু সম্পূৰ্ণ বনাব নোৱাৰিলোঁ আকৌ এতিয়া বাকী আৰ্টিষ্টখিনিৰ লগত অলপ কথা পাতিম আৰু বিশেষ একো নাই ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া হৈছে ৰাজলক্ষ্মী থিয়েটাৰৰ এক্ট্ৰেছ নন্দিনীৰ লগত প্ৰথম চিনাকি হৈছোঁ মই আৰু মোৰ মিষ্টাৰৰ লগত চিনাকি আছেই বাৰু মই চিনাকি হোৱা নাছিলোঁ গ্ৰীণ ৰুমত আহিলোঁ নন্দিনীক লগ কৰিবলৈ বৰ দুখ লাগিল মই ভিডিঅ'টো
কৰি থকা সময়ত ভাবিবৰ নহ'ল এই বেকগ্ৰাউণ্ডত এটা গান বাজি আছিলে জুবিনদাৰ গতিকে মই গানটো কপিৰাইট হৈ যাব কাৰণে মই নন্দিনীৰ কথাখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ আৰু নন্দিনীৰ অভিনয় ভাল লগা বুলি ক'লোঁ নন্দিনীৰ ভাল লাগিছে থেংক ইউ কৈছে মোক আৰু নন্দিনীৰ যোৱাকালি নাটকৰ যিটো চৰিত্ৰ চালোঁ অভিজিত দাৰ মনে মনে চাওঁ তোমাক সেই চৰিত্ৰটো খুবেই ভাল লাগিছে আৰু মোৰ এনেকুৱা লাগিছে অভিজিত দাই যেন নন্দিনীৰ কাৰণে সেই চৰিত্ৰটো লিখিছে আৰু তেনেকুৱা লাগিছে আৰু খুব কি ক'ম আৰু নেচাৰেল কৰিছে অভিনয়টো সেইকাৰণে বহুত ভাল লাগিছে মই তাকে কৈছোঁ নন্দিনীক আৰু নন্দিনীও কৈছে থেংক ইউ সকলোৱে সেইটোৱে কৈছে আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব শুভেচ্ছা দিব মই যাতে আকৌ আগুৱাই যাব পাৰোঁ তেনেকৈ কৈছে আৰু মোৰ চেনেলটো আপোনালোকে যিয়ে প্ৰথম চাইছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ কৈছে আৰু যিসকলে চাই ভিডিঅ'টো এবাৰ লাইক কৰিব দিছে আৰু মোক মৰম আশীৰ্বাদ দিব দিছে এইবোৰ কৈছে আৰু মই নন্দিনীক প্ৰথম সাগৰিকা চিৰিয়েলখনত দেখিছিলোঁ নিগেটিভ কেৰেক্টাৰ এটাত সেইটো কথাও কৈছোঁ আৰু আজি প্ৰথম মঞ্চত দেখিছোঁ ভালেই লাগিছে এইজন হ'ল আমাৰ দেৱজিত মই ভিডিঅ' বনাইছোঁ বেলেগ বেলেগৰ তোমালোক দুটাৰ বনোৱা নাই আজি যাবা গতিকে মই সৌভাগ্য তোমালোকক ভিডিঅ'ত আবদ্ধ কৰিব নাপালে মই ভিডিঅ'টো নিদিলেও হয় কিন্তু ভিডিঅ'টোত আবদ্ধ কৰিব পাৰিলোঁ দেৰিকৈ যোৱাৰ কাৰণে আমাৰো সৌভাগ্য আমি আজি লগে ভাগে দুদিন থাকিলোঁ সাজকৈ ভাত খালোঁ পৰিবাৰ ঘৰত পৰিবাৰৰ লগত নাটক কৰিছিলোঁ বাটচলাত আৰু পৰিবাৰ ভ্ৰাম্যমানৰ অৱসৰপ্ৰাপ্ত অভিনেত্ৰী জ্যেষ্ঠ নহয় দেই অৱসৰপ্ৰাপ্ত এগৰাকী অভিনেত্ৰী ভলেণ্টাৰী ৰিটায়াৰমেণ্ট তেওঁ বয়সতকৈ আগতে ল'লে গতিকে তেওঁ ভলেণ্টাৰী ৰিটায়াৰমেণ্টৰ খানাটো খালোঁ আৰু যিহেতু ভ্ৰাম্যমানৰ মই বাৰু নতুন একদম পুলি গজা পুলিহে হেল্ল' অভিনয় হিচাপে নতুন নহয় দেই অভিনয়টো তোমাৰ ব্লাডত আছে সৰুৰ পৰা কৰিছিলোঁ গতিকে আজি পপিবাৰ ঘৰত এই কথাখিনি ভাল লাগিল মানে আমি ইমান ধুনীয়াকৈ খানা খালোঁ আৰু পপিবাও সেই অনুভৱটো পালে ভ্ৰমণত আগতে কেনেকৈ আছিল কি আছিল সেয়ে ভাল লাগিছে আৰু এনেকৈ আগবাঢ়ি যাব লাগিব আমি আৰু যিয়ে নকৰাই কমিটিখন আমাৰ জুবিনক মাতিছে তুমি আহিবা ময়ো মাতিছোঁ তোমাক বিহুত আহিবা নৱদাৰ লগত ভাল লাগিব অসমৰ জনপ্ৰিয় শিল্পী হাৰ্থ জুবিন গাৰ্গে আহি আছে আপোনালোকৰ মাজলৈ 1 মেত গতিকে আপোনালোকে খুব অপেক্ষাৰে ৰৈ আছে বৰ ধুনীয়া হওক বিহুখন আৰু সুন্দৰভাৱে গীত পৰিৱেশন কৰক জুবিন দালৈ মৰম থাকিল আশীৰ্বাদ দিব পৰা মানুহটো নহয় সাহস আমি জুবিন দা গতিকে আপোনালোকে বিহুত লগ পাই আছোঁ আৰু কমিটিখনক খুব ভাল লাগিল ইমান ধুনীয়াকৈ পৰিচালনা কৰিছে ইমান ধুনীয়াকৈ বিদায় দিছে যোৱাবাৰে প্ৰথম থিয়েটাৰ মাতিছে আৰু এইবাৰ ছেকেণ্ড টাইম বহুত বহুত ধন্যবাদ তথাপি আমাক ইয়ালৈ মাতি আনি ইয়াত নাটক কৰিবলৈ সুযোগখন কৰি দিয়াৰ কাৰণে আৰু আমাক দিয়া এই মৰমখিনিৰ কাৰণে শ্ৰদ্ধাখিনিৰ কাৰণে কমিটিখনৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ ধন্যবাদ কি আৰু আমাৰ ঘৰত এইবিলাক কৰি আছে কিন্তু ইয়াত ফচাই দিলে মোক ঘৰৰ মালিকে কোনে ফচালে ঘৰৰ মালিকক ভাত খুৱাই যাব লাগে মই বনাই থৈছো মই এতিয়া আকৌ আপোনাৰ হাতে মই চাটনি বনাইছো এয়া পালেং মূলা পিঁয়াজ এটা সৰু আলু এয়া লাই শাক বইল আকৌ দালি বনাই থৈছে পপিয়ে বঢ়িয়াকে ভাত কুকাৰত ভাত বনোৱা নাই চচপেনত দেই আমাৰ এইটো চচপেন বহুত ভাতৰ পানী কাঢ়িছো ভাল লগাইছো আৰু চৌকাতে দাইল বনাইছো আৰু মোৰো ঘৰতো কুকাৰ নাই আমাৰ আছে দৌৰাদৌৰিত বনাও কিন্তু প্ৰায় ভাঙিছো এইবাৰ হয় নেকি ঘৰত দুটা কুকাৰে বহুত বেমাৰ কৰে কিন্তু নবনা বহুত বেমাৰ কৰে গেছ কৰে বিশেষকৈ গেছ নহয় আৰু ফেটছ কৰে পাৰিলে মাটিৰ বাচনত বনাব লাগে হৈছে আৰু খুবেই ভাল মোৰ মাটিৰ বাচন আছে আজিৰ বোৱাৰী বনাব আজি নহয় আৰু যাওঁগে আৰু দুপৰীয়া সাজ বনাইছে বেঙেনা পোৰা আছে বেঙেনা একদম বেঙেনা পোৰা লোভে লাগিছে খাব লাগিব নবলে যিয়ে নক দিয়াচোন বহুত বছৰৰ মূৰত লগ পাই আছিলো আজি আমাৰ ঘৰত আহিল দুদিন থাকিল কেনেকুৱা লাগিল কালি হাঁহ খালো হাঁহ বনালো কিহেৰে বনাইছে কোমোৰা তাকো ঘৰৰ গছৰ একদম ডাঙৰ কোমোৰা বিৰাট ধুনীয়া হৈছে আৰু কলাইগাঁও আহি এনেও ভাল লাগে কলাইগাঁৱৰ মানুহখিনি খুব ভাল খুব ভাতৃসুলভ চব মানুহখিনি খুব ভাল লাগে কমিটিখন বৰ ভাল কমিটিখনৰ খুব ভাল কমিটিৰ কাৰণে ইয়াত যিকোনো থিয়েটাৰ আহিলে ভালেই পায়
সিহঁতৰ ব্যৱহাৰটো খুবেই ভাল কলাইগাঁও মোৰ ফেভাৰিট জেগা হয় গতিকে আৰু এইবাৰ জুবিন মাতিছে বিহুত জুবিন আহিব গতিকে পাৰিলে আহিব চব আহিব একদম জুবিনক চাব চবকে মাতক আপোনালোকো আহিব মইতো নিশ্চয় আহিম একদম পুৰা জুবিন বুলি নাহো জুবিন অহাৰ কাৰণে বিহুৰ কাৰণে আহিব আহিম আৰু কলাইগাঁৱত মানে এই ফাংচনখন মই চাবলৈ আহিম কমিটিখনৰ নিমন্ত্ৰণত আৰু খুব ডিচিপ্লিন কমিটি এইখন আৰু নৱদাকো কমিটিখনে বহুত বহুত ভাল পাইছে মোৰ আগতো কৈছে বহুত ভাল লাগিছে এক্টৰ যেন লগা নাই নিজৰ দাদা যেন লাগিছে বোলে সেইকাৰণে আপোনাক লগ কৰিব আহিছে আজি বিদায় দি থৈ গ'ল যিয়ে নহওক ভাল লাগিল মই ভিডিঅ'টো কৰিম সময় পোৱা নাই কাৰণ আমাৰ ঘৰত ব্যস্ত হৈ আছিলে আপুনি জানেই আজি মই কৰিম বুলি ভাবিয়ে থৈছো পপিটো বহুত পুৰণা এক্ট্ৰেছ হয় এক্ট্ৰেছ নহয় অভিনয় কৰি ভাল পাওঁ অভিনেত্ৰী হয় ভাল আমি MSR গ্ৰুপৰ দেই নৱদা মই ন MSR গ্ৰুপৰ তাৰে মজাটো বেলেগ একেলগে কৰিছো MSR এটা বেলেগ চেপ্টাৰ নাটকে যদিও তাৰ ধাৰাটো বেলেগ মোবাইল থিয়েটাৰৰ ধাৰাটো বেলেগ আৰু চিনেমাৰ ধাৰাটো বেলেগ চিৰিয়েলৰ ধাৰাটো বেলেগ চবৰে নিজা নিজা এটা হেৰি থাকে চব মাধ্যমতে কাম কৰিব লাগে ভাল লাগে আলু পিটিকা চাটনি টাটনিও বনাব লাগে খাম আৰু এতিয়া দেৱৰ তাত যাওঁ আজিৰ সম্পত্তি মোবাইলত ব্যস্ত আমি আগৰ আইতাই তামোল খাইছিলোঁ আমি আগত মই তামোল কাটি আছোঁ এয়া শিলিখা এয়া ধুনীয়া বস্তু এইটো খাব লাগে যিয়ে তামোল নাখায় শিলিখা খাব সেইকাৰণে থৈ দিছোঁ এয়া পাণটো তাইয়ে ফালিছে যিয়ে ভিডিঅ' কৰি আছে পাণটো এনেকৈ ফালিছে এইটো হ'ব দিয়ক